এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। আজিৰ প্ৰধান বাতৰিসমূহ হৈছে কৃষকসকলক তেওঁলোকৰ উৎপাদিত শস্যৰ ন্যূনতম সমৰ্থন মূল্য দিয়াটো নিশ্চিত কৰাৰ লগতে কৃষিজাত সামগ্ৰীৰ চৰকাৰী ক্ৰয় অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশ্বাস। এটা বছৰতে দেশৰ 2 কোটি পৰিয়াললৈ খোৱাপানীৰ যোগান ধৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ। অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ আজি আনুষ্ঠানিক আৰম্ভণি। মিজোৰামৰ বাংলাদেশ সীমান্তৱৰ্তী মামিত জিলাৰ ফুলডুংচেই অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা অস্ত্ৰভৰ্তি 2খন গাড়ী জব্দ, 3জন লোকক গ্ৰেপ্তাৰ। ভাৰতত এতিয়ালৈকে 51 লাখতকৈ অধিক কোভিড আক্ৰান্ত লোকৰ আৰোগ্য লাভ। অসমত কালি নতুনকৈ ৩,৫৯২ জন লোকৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ডুবাইত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দল কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। মহাত্মা গান্ধীৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে প্ৰচাৰ কৰি অহা বাপু কি বাট শৃংখলাৰ অধীনত আজিৰ বাতৰিত ভাৰতীয় সংস্কৃতিৰ সংৰক্ষণ সন্দৰ্ভত মহাত্মা গান্ধীৰ ভাৱধাৰাৰ বিষয়ে প্ৰকাশ কৰা হৈছে। পশ্চিমবংগৰ সদেপুৰত অনুষ্ঠিত এখন প্ৰাৰ্থনা সভাৰ পাছত মহাত্মা গান্ধীয়ে কৈছিল যে কোনো সংস্কৃতি আৰু সভ্যতাৰ সুৰক্ষা আৰু সংৰক্ষণ জনসাধাৰণে নিজেই কৰিব লাগিব। तो विषय हमारा भगवान कहाँ नियम लिखे, तो हमारे कर्मों में ही लिखे। कर्म कैसे कि कुछंद है, स्वच्छंद है, वो तो कोई कर्म नहीं है, उसका नाम कर्म कहा ही नहीं जाता है। कर्म तो एक ही है कि जो यज्ञवत है, यज्ञ समझकर कुछ कर्म करते हैं, तो उसमें तो भगवान की स्थापना हम करते हैं अपने कर्म में। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক ন্যূনতম সমৰ্থন মূল্য দিয়াটো নিশ্চিত কৰাৰ লগতে কৃষিজাত সামগ্ৰীৰ চৰকাৰী ক্ৰয় অব্যাহত থাকিব বুলি আশ্বাস প্ৰদান কৰিছে। উত্তৰাখণ্ডত কালি 6টা বৃহৎ প্ৰকল্প উদ্বোধন কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ মহিলা, যুৱক যুৱতী, কৃষক তথা শ্ৰমিকসকলক সবলীকৰণৰ উদ্দেশ্যে বিভিন্ন খণ্ডত বৃহৎ সংস্কাৰ সাধন কৰা হৈছে। শ্ৰম আৰু কৃষিখণ্ডত সাধন কৰা সংস্কাৰক বিৰোধী পক্ষই প্ৰতিবাদ কৰা কাৰ্যক প্ৰধানমন্ত্ৰীয়ে সমালোচনা কৰি কয় যে বিৰোধী দলে সংস্কাৰকামী ব্যৱস্থাসমূহৰ বিপক্ষে অযথা বিতৰ্কৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে সদায় আঁচনি প্ৰণয়ন কৰি যাব। তেওঁ কোনো ধৰণৰ মিথ্যাচাৰ আৰু উৰা বাতৰিত পতিয়ন নাযাবলৈ জনসাধাৰণক আহ্বান জনাইছে। ইফালে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কৈছে যে কৃষি উৎপাদন বিপণন সমিতিসমূহে সুন্দৰভাৱে কাম কাজ অব্যাহত ৰাখিছে আৰু কৃষকসকলে বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে নমামি গংগে অভিযানৰ জৰিয়তে নতুন চিন্তাধাৰাৰে আগবাঢ়ি গংগা নৈৰ পৰিষ্কৰণৰ লগতে এই অভিযানক দেশৰ সৰ্ববৃহৎ আৰু বিস্তৃত নদী সংৰক্ষণৰ কাৰ্যসূচী হিচাপে গঢ়ি তোলা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে গংগা নৈৰ পাৰত চৰকাৰে জৈৱিক কৃষিকাৰ্য আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ বিষয়েও প্ৰকাশ কৰে। জল জীৱন অভিযানৰ অধীনত কেৱল এটা বছৰতে দেশৰ 2 কোটি পৰিয়াললৈ পৰিষ্কাৰ খোৱাপানীৰ যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কালি ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে উত্তৰাখণ্ডৰ 6টা বৃহৎ প্ৰকল্পৰ উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত জগজিতপুৰত নিৰ্মাণ কৰিবলগীয়া দৈনিক 6 কোটি 80 লাখ লিটাৰ ক্ষমতাৰ ময়লা নিষ্কাশন প্ৰকল্প, বৰ্তমানৰ দৈনিক 2 কোটি 70 লাখ লিটাৰ ক্ষমতা সম্পন্ন প্ৰকল্পৰ বিকাশ সাধন তথা হৰিদ্বাৰৰ চৰাইত দৈনিক 1 কোটি 80 লাখ লিটাৰ ক্ষমতা সম্পন্ন ময়লা নিষ্কাশন প্ৰকল্পৰ নিৰ্মাণ কাৰ্য অন্যতম। উল্লেখযোগ্য যে হৰিদ্বাৰ আৰু ঋষিকেশ ক্ষেত্ৰৰ পৰা প্ৰায় 80% অপৰিষ্কাৰ পানী আহি গংগা নৈত পৰেহি। এই প্ৰকল্পসমূহৰ নিৰ্মাণে গংগা নৈৰ পৰিষ্কাৰকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে নমামি গংগে অভিযানৰ জৰিয়তে নতুন চিন্তাধাৰাৰে আগবাঢ়ি গংগা নৈৰ পানী নিৰ্মল কৰি তোলাৰ লগতে এই অভিযানক দেশৰ সৰ্ববৃহৎ আৰু বিস্তৃত নদী সংৰক্ষণৰ কাৰ্যসূচী হিচাপে গঢ়ি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে গংগা নৈৰ পাৰত চৰকাৰে জৈৱিক কৃষিকাৰ্য আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ বিষয়েও প্ৰকাশ কৰে। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। আজি দিনৰ 11:30 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে আৰু শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী ভৱেশ কলিতাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এইবাৰ 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকললৈ এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে এইবাৰ এই বঁটাত ছাত্ৰ ছাত্ৰীসকলক লেপটপ ক্ৰয়ৰ বাবে 20,000 টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই ধনৰাশি ছাত্ৰ ছাত্ৰীসকলৰ নিজ নিজ বেংক একাউণ্ট যোগে প্ৰদান কৰা হ'ব। কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ অনুষ্ঠানলৈ সীমিত সংখ্যক বঁটা লাভ কৰা ছাত্ৰ ছাত্ৰীকে আমন্ত্ৰণ জনোৱা হৈছে। এইবাৰ বঁটাপ্ৰাপক মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 16,944। এই বঁটাৰ বাবে মুঠ 34 কোটি টকা ব্যয় কৰা হ'ব। মিজোৰামৰ বাংলাদেশ সীমান্তৱৰ্তী মামিত জিলাৰ ফুলডুংচেই অঞ্চলত সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ BSFে অভিযান চলাই অস্ত্ৰভৰ্তি দুখন গাড়ী জব্দ কৰাৰ লগতে 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। BSFৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অস্ত্ৰ বোজাই কৰি গাড়ী দুখন বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। গাড়ী দুখনৰ পৰা AK চিৰিজৰ ৰাইফলকে ধৰি 30টা স্বয়ংক্ৰিয় অস্ত্ৰ আৰু বহু পৰিমাণৰ গুলী বাৰুদ BSFে জব্দ কৰে। অস্ত্ৰখিনি কোনো উগ্ৰপন্থী সংগঠনক যোগান ধৰাৰ বাবে অনা হৈছিল বুলি অনুমান কৰা হৈছে। প্ৰাথমিক জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰা 3জন লোকক BSFে আৰক্ষীক গতাই দিয়ে। ভাৰতত এতিয়ালৈকে 51 লাখতকৈ অধিক লোক COVID-19ৰ পৰা আৰোগ্য হৈ উঠিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে ভাৰতত প্ৰতি 10 লাখ জনসংখ্যাৰ ভিতৰত কোভিড আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন। ইপিনে ভাৰতত COVID-19ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ 83.01% বৃদ্ধি হৈছে। যোৱা 24 ঘণ্টাত প্ৰায় 85,000জন লোক সুস্থ হৈ উঠিছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশত ক্ৰমান্বয়ে আৰোগ্য হোৱা লোকৰ সংখ্যা আৰু চিকিৎসাধীন লোকৰ সংখ্যাৰ ব্যৱধান বৃদ্ধি হৈ গৈ আছে। সম্প্ৰতি মুঠ আক্ৰান্তৰ 15.42% চিকিৎসাধীন হৈ আছে। সংক্ৰমণমুক্ত হোৱা লোকৰ সংখ্যা চিকিৎসাধীন লোকৰ সংখ্যাতকৈ 5 গুণৰো অধিক। মন্ত্ৰালয়ে কৈছে যে দেশৰ 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰোগ্যৰ হাৰ 80%ৰো অধিক। এই ৰাজ্যকেইখনৰ ভিতৰত বিহাৰ, তামিলনাডু, পশ্চিমবংগ, ৰাজস্থান আৰু গুজৰাট অন্যতম। সম্প্ৰতি দেশত এই ৰোগৰ ফলত মৃত্যুৰ হাৰ 1.57%। যোৱা 24 ঘণ্টাত ভাৰতত 70,589জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ ফলত আক্ৰান্তৰ মুঠ সংখ্যা 61,65,292লৈ বৃদ্ধি হৈছে। অৱশ্যে 9,47,576জন লোক চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত 776জনৰ মৃত্যু হৈছে। ইফালে বিগত 24 ঘণ্টাত দেশত 11,50,000 নমুনা সংগ্ৰহ কৰা হৈছে। ইয়াৰ লগে লগে মুঠ নমুনা পৰীক্ষাৰ সংখ্যা 7,31,00,000ৰো অধিক হৈছেগৈ। ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ডঃ বলৰাম ভাৰ্গৱে কৈছে যে সমাগত উৎসৱ শীতৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহে অধিক সতৰ্কতা বহন কৰাৰ প্ৰয়োজনীয়তা আছে। অসমত কালিৰ দিনটোত 3,592জন লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাত ৰাজ্যখনত মুঠ কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 1,77,221লৈ বৃদ্ধি হৈছে। যোৱা 24 ঘণ্টাত 1,702জন লোক সুস্থ হৈ উঠাত এতিয়ালৈকে সুস্থ হোৱা লোকৰ সংখ্যা 1,83,999লৈ বৃদ্ধি হৈছে। আনহাতে বৰ্তমান 32,539জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত আক্ৰান্তৰ হাৰ হ'ল 2.67%। কালিৰ দিনটোত 1,34,570জন লোকৰ নমুনা পৰীক্ষা কৰা হয়। আনহাতে কালি কৰোনাত আক্ৰান্ত হৈ 13জন লোকৰ মৃত্যু হৈছে। ইয়াকে লৈ অসমত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 680জনলৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে স্বাস্থ্য বিভাগে পৰহিৰে পৰা আজি পৰ্যন্ত প্ৰতিদিনে কমেও 1 লাখ নমুনা পৰীক্ষা কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই সময়ছোৱাত সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ পৰিবহণ সেৱাত জড়িত কৰ্মচাৰীকে ধৰি ভালেমান লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য লোৱা হৈছে। আনহাতে স্বাস্থ্য বিভাগৰ উদ্যোগত আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ কোভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে জনজাগৰণ কাৰ্যসূচী অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগে সকলোকে কোভিডৰ নীতি নিৰ্দেশনা আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখিবলৈ পুনৰ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰাৰ বাবে উপযুক্ত পৰিকল্পনা তৈয়াৰ কৰি উলিয়াবলৈ বন বিভাগক নিৰ্দেশ দিছে। গুৱাহাটীত কালি কেম্পাৰ পৰিচালনা সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰী সোণোৱালে কয় যে বন্যপ্ৰাণীৰ বাবে খাদ্য সৃষ্টিৰ পৰিৱেশ গঢ়ি তুলিলে এই প্ৰাণীসমূহ খাদ্যৰ বাবে জনাঞ্চললৈ অহাটো হ্ৰাস হ'ব। তেওঁ বন্যপ্ৰাণীৰ আৱাসভূমিৰ উপযুক্ত সংৰক্ষণ কৰিবলৈও আহ্বান জনায়। খাদ্য সৃষ্টিৰ পাৰিপাৰ্শ্বিক ব্যৱস্থা গঢ়ি তোলাৰ কাৰ্যসূচীৰ অধীনত বন বিভাগে বন্যপ্ৰাণীসমূহ বিশেষকৈ হাতীৰ বিচৰণভূমি চিনাক্ত কৰি তাত জলাশয় সৃষ্টিৰে অগ্ৰাধিকাৰ ভিত্তিত এই কাৰ্যসূচী ৰূপায়ণ কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়ে। সেই অনুসৰি সংৰক্ষিত এলেকাত তৃণভোজী জন্তুৰ বাবে গছপুলি ৰোপণৰ দ্বাৰা খাদ্য যোগানৰ ব্যৱস্থা কৰা হ'ব। এই বৈঠকতে শ্ৰী সোণোৱালে কেম্পাৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। অসম বন্যপ্ৰাণী প্ৰতিষ্ঠান স্থাপনৰ কাম দ্ৰুত কৰাৰ লগতে ইয়াৰ বাবে বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। নিৰ্বাচন আয়োগে বিহাৰৰ এটা লোকসভা সমষ্টি আৰু 11খন ৰাজ্যৰ 56টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে দিন ঘোষণা কৰিছে। গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, ওড়িশা, হাৰিয়ানা, ছত্তীশগড়, তেলেংগানা আৰু নাগালেণ্ডৰ এই বিধানসভা সমষ্টিসমূহৰ বাবে অহা 3 নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব।
বিহাৰৰ বাল্মীকিনগৰ লোকসভা আসন আৰু মণিপুৰৰ 2খন লোকসভা আসনৰ বাবে 7 নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। 10 নৱেম্বৰত ভোট গণনা কৰা হ'ব। আনহাতে বৰ্তমানৰ কোভিড-সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে অসমৰ ৰঙাপাৰা আৰু শিৱসাগৰ বিধানসভা সমষ্টি দুটাৰ উপ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আয়োগে কালি জাৰি কৰা বিবৃতি অনুসৰি অসমৰ 2টা বিধানসভা সমষ্টিৰ লগতে দেশৰ মুঠ 7টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন ৰাজ্যসমূহৰ পৰামৰ্শ অনুযায়ী বৰ্তমান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী বালিকা অনুদান যোজনাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ কন্যা সন্তানৰ বিবাহৰ বাবে 50,000 টকাকৈ প্ৰদান কৰিব বুলি প্ৰচাৰিত উৰা বাতৰিত সত্যতা অস্বীকাৰ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে এটা টুইটযোগে এই বিষয়ে স্পষ্ট কৰি দিছে। সংস্থাটোৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰে এনে কোনো ধৰণৰ আঁচনি প্ৰৱৰ্তন কৰা নাই। বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰক পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট চমুকৈ FTIIৰ সভাপতি আৰু প্ৰতিষ্ঠানটোৰ পৰিচালন পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই বিষয়ে ঘোষণা কৰিছে। শ্ৰীকাপুৰে 2023 চনৰ 3 মাৰ্চলৈকে কাৰ্যভাৰ চলাই নিব লাগিব। 74 বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী মাছুম, বেণ্ডিট কুইন এলিজাবেথ আদিৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰিছে। চলিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ডুবাইত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দল কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। আনহাতে প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে দিল্লী কেপিটেলছক 15 ৰানত পৰাজিত কৰে। প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছে দিল্লী কেপিটেলছক জয়ৰ বাবে 163 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত দিল্লীয়ে 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 141 ৰানহে কৰিবলৈ সমৰ্থ হয়। শিখৰ ধাৱানে 34 আৰু ঋষভ পন্তে 32 ৰান কৰে। ছানৰাইজাৰ্ছৰ স্পিনাৰ ৰছিদ খানে 14 ৰান দি 3টা উইকেট দখল কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকত কেইখনৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে মৰমী কাশ্যপে। এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ ভাৰতৰ সকলো বেংক একাউণ্ট ফ্ৰিজ ইডিৰ ৰঙাপাৰা শিৱসাগৰত নহয় উপ নিৰ্বাচন উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ দেহত কোভিড পজিটিভ বৰাকত আকৌ আৰম্ভ কয়লা চিণ্ডিকেট 2 অক্টোবৰৰ পৰা দেশজুৰি কৃষক আন্দোলন আদি ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বক্ৰপথেৰে চাকৰিপ্ৰাপ্তৰ বাতিল হ'ব নিযুক্তি এই শিৰোনামেৰে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নিৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিকে অসমীয়া খবৰ কাকতে ধনৰ বিনিময়ত নিযুক্তি চাকৰি যাব সকলোৰে এই শিৰোনামেৰে প্ৰকাশ কৰিছে। BTRৰ বিৰোধিতাৰে বঙাইগাঁৱত 10 জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। আগন্তুক 2021-22 শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম যোগানৰ সলনি নগদ ধন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে বিবেচনা কৰি থকাৰ বাতৰি দৈনিক অসম কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। অসম চৰকাৰৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নৰ কাকত ফাদিল হোৱাৰ অভিযোগ সম্পৰ্কত হোৱা তদন্তৰ বাতৰি দৈনিক জনমভূমি, দ্য আছাম ট্ৰিবিউন, দৈনিক অগ্ৰদূত আদি কাকতে প্ৰকাশ কৰিছে। 2030 বছৰি কমেও 2.5 কোটি মানুহৰ মৃত্যু হ'ব কেৱল হৃদৰোগত। বিশ্ব স্বাস্থ্য সংস্থাৰ এই তথ্যৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। ধন্যবাদ মৰমী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। কৃষকসকলক তেওঁলোকৰ উৎপাদিত শস্যৰ ন্যূনতম সমৰ্থন মূল্য দিয়াটো নিশ্চিত কৰাৰ লগতে কৃষিজাত সামগ্ৰীৰ চৰকাৰী ক্ৰয় অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশ্বাস। এটা বছৰতে দেশৰ 2 কোটি পৰিয়াললৈ খোৱাপানীৰ যোগান ধৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ। অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ আজি আনুষ্ঠানিক আৰম্ভণি। মিজোৰামৰ বাংলাদেশ সীমান্তৱৰ্তী মামিত জিলাৰ ফুলডুংচেই অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা অস্ত্ৰভৰ্তি 2খন গাড়ী জব্দ, 3জন লোকক গ্ৰেপ্তাৰ। ভাৰতত এতিয়ালৈকে 51 লাখতকৈ অধিক কোভিড আক্ৰান্ত লোকৰ আৰোগ্য লাভ। অসমত কালি নতুনকৈ 3,592 জন লোকৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ডুবাইত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দল কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। এতিয়া শুনক গান্ধীজীৰ প্ৰিয় ভজন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।